নমস্কাৰ যেহেতু আজি আমাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ আমাৰ টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ ৰিজাল্ট ঘোষণা কৰিলে আপোনালোকৰ যোনসকলৰ ৰিজাল্ট ভাল হৈছে তেওঁলোকলৈ অভিনন্দন থাকিল তেওঁলোকৰ এতিয়া সেকেন্ড পৰ্যায়ত আপোনাৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব তেওঁলোকৰ যিখন আমাৰ এডমিট কাৰ্ড লগতে মাৰ্কশিট আৰু এডমিট দুইখন একেখনে হয় তেওঁলোকৰ তাত ভেনু আৰু ডেটটো লিখা আছে 6 তাৰিখে তেওঁলোকে ডকুমেন্ট ভেৰিফিকেশন কৰিব যাব লাগিব সৰ্বমুঠ 5খন জিলাত ইয়াৰ ডকুমেন্ট ভেৰিফিকেশন আৰম্ভ হৈছে আপোনালোকৰ যোনখন জিলাতে পৰিছে আপোনালোকে ডকুমেন্টখিনি ভেৰিফিকেশন কৰিব লাগিব 6 তাৰিখে এতিয়া আমাৰ লগে কাটঅফ ঘোষণা কৰিছে আপোনালোকে হয়তো কাটঅফখন চাইছে কাটঅফৰ লিষ্টখন কাটঅফ বৰ বেছি এটাও যোৱা নাই আমাৰ যেটো হিচাপত যাব লাগে তেনেকেও যোৱা নাই কাটঅফ আৰু একেবাৰে কমো যোৱা নাই এটা জুখৰ কাটঅফ গৈছে বুলি ক'ব পাৰি প্ৰত্যেকটোৰে কাটঅফটো এটা ঠিকমতে গৈছে আপোনালোকৰ যেহেতু আমাৰ পোষ্ট গ্ৰেজুৱেটত পোষ্টটো বেছি নাছিলে সেই তুলনাত কাটঅফটো এটা সুন্দৰ কাটঅফ গৈছে আপোনালোকে যদি কাটঅফৰ লিষ্টখন পোৱা নাই তেনেহলে মই ডেসক্ৰিপচনতে আপোনালোকৰ WhatsApp গ্ৰুপৰ লিংক দি দিম আপোনালোকে তাত গৈ আপোনালোকে কাটঅফৰ লিষ্টখন চাই ল'ব এবাৰ আপোনালোকৰ কোনটো সাবজেক্টত কিমান কাটঅফ গৈছে আপোনালোকে নিজে এবাৰ চাই ল'ব মই আৰু কাটঅফ ক'ত কিমান গৈছে কৈ নাথাকো আপোনালোকক মই দেখাই দিছো কেনেকৈ চাব আমাৰ আপোনালোকে দেখিছে এডভান্স আসামিজ ইয়াত আপোনালোকৰ এইটো আসামিজ বুলি দিয়া আছে এইটো আসামিজ মিডিয়ামৰ কাটঅফটো হয় এইটো বেংগলী মিডিয়ামৰ কাটঅফ আৰু এইটো হিন্দী মিডিয়ামৰ কাটঅফ এইকিটা হৈছে মিডিয়াম আৰু এইকিটা হৈছে আমাৰ কাষ্ট কেইটা বৰ বেছি কাটঅফ যোৱা নাই আপোনালোকে দেখিছে আমাৰ বেংগলী মিডিয়ামত 34 গৈছে কাটঅফ লগতে হিন্দী মিডিয়ামত আপোনাৰ 49 গৈছে আৰু আমাৰ আসামিজ মিডিয়ামতে অলপ বেছিকৈ গৈছে আমাৰ 65 গৈছে 65.75 গৈছে বৰ বেছি কাটঅফ যোৱা নাই আপোনালোকে যেটো হিচাপত যাব লাগে সেইটো হিচাপতে গৈছে আমাৰ গ্ৰেজুৱেট টিচাৰৰ কাটঅফটো বৰ বেছি নহয়গে ইয়াৰ তুলনাত ইয়াতকে হয়তো কমিব যেহেতু গ্ৰেজুৱেট টিচাৰৰ পোষ্টৰ সংখ্যা বেছি আছে সেই তুলনাত আপোনালোকৰ কাটঅফটো ইয়াতকেও আমাৰ গ্ৰেজুৱেট টিচাৰৰ কাটঅফ আপোনালোকে কমা দেখিবলৈ পাব গতিকে আপোনালোকৰ কাটঅফৰ লিষ্টখন যদি লাগে WhatsApp গ্ৰুপত মেছেজ কৰিব মই তাত আপোনালোকক কাটঅফৰ লিষ্টখন দিবলৈ চেষ্টা কৰিম গতিকে ভিডিওটো ইমানখিনি আছিল ধন্যবাদ